সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিৰ দাবীত গোৱালপাৰা তীব্ৰ প্ৰতিবাদ। গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ ঘটনাক নিন্দা কৰি সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদৰ ঢৌৱে স্পৰ্শ কৰিছে গোৱালপাৰা জিলাখনকো। জিলাখনৰ চতুৰ্দিশে সাংবাদিক মজুমদাৰৰ মুক্তিৰ দাবী উঠিছে। জিলাখনৰ কৃষ্ণাই প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধিতা কৰিছে। কৃষ্ণাই প্ৰেছ ক্লাবে এনে অগণতান্ত্ৰিক গ্ৰেপ্তাৰক গৰিহণা দিয়াৰ লগতে তেওঁক শীঘ্ৰে চৰ্তহীন মুক্তিৰ দাবী জনাইছে। আনহাতে এপেক্স বেংকৰ এমডিক প্ৰশ্ন কৰাৰ বাবে পাণবজাৰৰ আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে জাৰ্নেলিষ্ট একশ্যন কমিটি গোৱালপাৰাই। কমিটিয়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে যে মজুমদাৰক শীঘ্ৰে মুকলি কৰি নিদিলে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। ইফালে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত গোৱালপাৰা সাংবাদিক সন্থাৰ উদ্যোগত কলা বেজ পৰিধান কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় এক প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত আমছু, ছাত্ৰ মুক্তি, CPIM আদি সংগঠনে সহযোগ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু সহকাৰী সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কয় যে দ্য ক্ৰছ কাৰেণ্ট ৱেব চেনেলৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আটক কৰা ঘটনাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। তেওঁ কয়, সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা ঘটনাক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে নিন্দা কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিছে। অতি শীঘ্ৰে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুকলি কৰি দিয়াৰ লগতে তেওঁৰ ওপৰত জাপি দিয়া সকলো গোচৰ উঠাই ল'বলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাই তেওঁ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সুস্থিৰভাৱে প্ৰচলন কৰিবলৈ চৰকাৰক দাবী জনায়। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। সাংবাদিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক। সাংবাদিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক। সাংবাদিকৰ হাৰাশাস্তি কৰা বন্ধ কৰক। সাংবাদিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক। নমস্কাৰ। আজি সঁচাকৈ দুৰ্ভাগ্যজনক যে সাংবাদিক এজনক বিনা দোষত যি গ্ৰেপ্তাৰ কৰা হ'ল, এয়া সঁচাকৈ দুখ লগা। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনে আমছুৱে নিন্দা কৰিছোঁ। কাৰণ যোৱাকালি গুৱাহাটীৰ সাংবাদিক সন্মানীয় দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আনি গোটেই দিনটো বহাই ৰাখিল। পিছত তেওঁৰ ওপৰত এটা বিনা দোষত গোচৰ ৰুজু কৰা হ'ল। গতিকে এনেধৰণৰ ঘটনাই সঁচাকৈ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। কাৰণ কাৰোবাক যদি প্ৰশ্ন সোধাই যদি দোষ হয়, তেনেহ'লে কেনেকৈ সাংবাদিকসকলে কাম কৰিব? সাংবাদিকৰ নিৰাপত্তা সঁচাকৈ নোহোৱা হৈছে। আমি সকলোৱে অৱগত যে যোৱা কিছুদিন আগতে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই নিজেও শ্বাহ আলমক প্ৰশ্ন কৰাৰ কাৰণে, মান্দাকাটা পাহাৰৰ বিষয়ে প্ৰশ্ন কৰাৰ কাৰণে তেওঁক বিভিন্ন ধৰণে তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰিছিল। অকল এই নহয়, আমাৰ গোৱালপাৰাতো যোৱা বছৰ উচ্ছেদ সম্পৰ্কে বাতৰি ল'বলৈ গৈ পুলিচে আমাৰ গোৱালপাৰা সাংবাদিক দিলীপ কুমাৰ ডাঙৰীয়াক অপদস্থ কৰিছিল। গতিকে সঁচাকৈ আৰক্ষীয়ে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গোলাম হৈ কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। তেখেতসকলে আৰক্ষীৰ যি স্বতন্ত্ৰতা বজাই ৰখা নাই। গতিকে আমি আৰক্ষীক মহোদয়ক DGP মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে আৰক্ষীৰ যি স্বতন্ত্ৰতা বজাই ৰাখক আৰু সংবিধানক মতে কাম কৰক। কাৰণ সাংবাদিক এজনক হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। গতিকে তেনে ক্ষেত্ৰত সাংবাদিকৰ পৰা আক্ৰমণ কৰাটো সঁচাকৈ দুখ লগা। এক গ্ৰেপ্তাৰ কৰাটো সঁচাকৈ দুখ লগা। আজি গোটেই সমগ্ৰ অসমতে সাংবাদিক সন্থাই আজি কলা বেজ পৰিধান কৰি শোক প্ৰকাশ কৰিছে, লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ গোৱালপাৰা জিলা সাংবাদিক সন্থাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যি কাৰ্যসূচী গ্ৰহণ কৰিছিল, এই কাৰ্যসূচীত আমি আমছুৱে অংশগ্ৰহণ কৰি এই ধৰণৰ কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। আমি অতি শীঘ্ৰেই দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক বিনা শৰ্তে মুক্তি কৰি দিয়াৰ কাৰণে দাবী জনাইছোঁ। লগতে তেখেতৰ ওপৰত যিবিলাক গোচৰ ৰুজু কৰাইছে, এই গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ কাৰণে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ দাবী জনাইছোঁ।